নমস্কাৰ, মোৰ নাম তালেজুল হক আৰু আপোনালোকে চাই আছে দ্য আছামিজ এডুকেটৰ ইউটিউব চেনেল। তো আজিৰ ভিডিঅ'টোত সাধাৰণ জ্ঞানৰ বিষয়ে কিছু আলোচনা কৰিম। তো আজিৰ টপিকটো আছিল ভাৰতীয় সংবিধানৰ ওপৰত। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতক কিয় গণতন্ত্ৰ বোলা হয়? ভাৰতক কিয় গণতন্ত্ৰ বোলা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো অপশ্যন হ'ল ৰাষ্ট্ৰৰ মুৰব্বীজন জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হয়। দ্বিতীয়টো অপশ্যন দিয়া আছে সংসদৰ অধিপত্য আছে। তৃতীয় নম্বৰ অপশ্যনটো দিয়া আছে ন্যায়পালিকাৰ স্বাধীনতা আছে। আৰু চতুৰ্থ নম্বৰ অপশ্যনটোত দিয়া আছে ওপৰৰ এটাও নহয়। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1, ৰাষ্ট্ৰৰ মুৰব্বীজন জনসাধাৰণ দ্বাৰা নিৰ্বাচিত হয়। পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িম। বৰ্তমান ভাৰতৰ সংবিধানত কেইটা অনুসূচী আছে? বৰ্তমান ভাৰতৰ সংবিধানত কেইটা অনুসূচী আছে? ইয়াত অপশ্যন 4টা দিয়া আছে। প্ৰথমটো অপশ্যন হ'ল 8টা, দ্বিতীয়টো অপশ্যনত দিয়া আছে 9টা, তৃতীয়টো অপশ্যনত দিয়া আছে 10টা আৰু চতুৰ্থ নম্বৰ অপশ্যনত দিয়া আছে 12টা। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4, 12টা। আমাৰ বৰ্তমান ভাৰতৰ সংবিধানত 12টা অনুসূচী আছে। পৰৱৰ্তী ভিডিঅ'টোলৈ আগবাঢ়িম। পৰৱৰ্তী কুৱেশ্যনটো হ'ল ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদ শিশুৰ 14 বছৰ বয়সলৈকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা দিয়াৰ কথা উল্লেখ কৰিছে? সংবিধানৰ কোনটো অনুচ্ছেদত শিশুৰ 14 বছৰ বয়সলৈকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা দিয়াৰ কথা উল্লেখ কৰিছে? ইয়াত অপশ্যন 4টা দিয়া আছে। 45 নং অনুচ্ছেদ, দ্বিতীয় নম্বৰটোত দিয়া আছে 19 নং অনুচ্ছেদ, তৃতীয় নম্বৰটোত দিয়া আছে 29 নং অনুচ্ছেদ আৰু চতুৰ্থ নম্বৰত দিয়া আছে 32 নং অনুচ্ছেদ। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1, 45 নং অনুচ্ছেদ। পৰৱৰ্তী কুৱেশ্যনটোলৈ আগবাঢ়িম। তলৰ কোনটোৰ মতে ভাৰতীয় সংবিধান যুক্তৰাষ্ট্ৰীয়? তলৰ কোনটোৰ মতে ভাৰতীয় সংবিধান যুক্তৰাষ্ট্ৰীয়? ইয়াত 4টা অপশ্যন দিয়া আছে। এক লিখিত আৰু অনমনীয় সংবিধান। দ্বিতীয় নম্বৰটোত দিয়া আছে এক স্বতন্ত্ৰ ন্যায়পালিকা। তৃতীয় নম্বৰটোত দিয়া আছে অৱশিষ্ট ক্ষমতা কেন্দ্ৰৰ হাতত ন্যস্ত থাকে। আৰু চতুৰ্থ নম্বৰটোত দিয়া আছে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ বিভাজন। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4, কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ বিভাজন। পৰৱৰ্তী কুৱেশ্যনটোলৈ আগবাঢ়িম। তলৰ কোনজন ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ অধ্যক্ষ আছিল? তলৰ কোনজন ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ অধ্যক্ষ আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, দ্বিতীয়টো দিয়া আছে তেজ বাহাদুৰ চাপৰু আৰু তৃতীয় নম্বৰটোত দিয়া আছে চি ৰাজাগোপালচাৰী আৰু চতুৰ্থ নম্বৰটোত দিয়া আছে বি.আৰ. আম্বেদকাৰ। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4, ডক্টৰ বি.আৰ. আম্বেদকাৰ। পৰৱৰ্তী কুৱেশ্যনটোলৈ আগবাঢ়িম। তলৰ কোনজন ভাৰতৰ সংবিধান সভাৰ সাংবিধানিক পৰামৰ্শদাতা আছিল? তলৰ কোনজন ভাৰতৰ সংবিধান সভাৰ সাংবিধানিক পৰামৰ্শদাতা আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। ডক্টৰ বি.এন. ৰাও, প্ৰথমটো, দ্বিতীয়টো দিয়া আছে ডক্টৰ বি.আৰ. আম্বেদকাৰ, তৃতীয় নম্বৰটো দিয়া আছে কে.এম. মুন্সী, চতুৰ্থ নম্বৰত দিয়া আছে
MC চেতালবাদ। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 ডক্টৰ BN ৰাও। ডক্টৰ BN ৰাও। পৰৱৰ্তী কুৱেশ্যনটোলৈ আগবাঢ়িম। সংসদৰ দুয়োটা সদনৰ অচল অৱস্থাৰ সময়ত যুটীয়া বৈঠকত সভাপতিত্ব কৰে ডেছ। ইয়াত খালী ঠাই পূৰণ কৰিব দিছে। সংসদৰ দুয়োটা সদনৰ মাজত অচল অৱস্থাৰ সময়ত যুটীয়া বৈঠকত সভাপতিত্ব কৰে ডেছ। কোনে কৰে? ইয়াত অপশ্যন 4টা দি আছে। প্ৰথমটো হ'ল ৰাষ্ট্ৰপতি, দ্বিতীয়টো হ'ল উপৰাষ্ট্ৰপতি, তৃতীয়টো হ'ল লোকসভাৰ অধ্যক্ষ আৰু চতুৰ্থ নম্বৰ দি আছে বিশেষভাৱে নিৰ্বাচিত লোকসভাৰ সদস্য। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 লোকসভাৰ অধ্যক্ষ। পৰৱৰ্তী কুৱেশ্যনটোলৈ আগবাঢ়িম। ৰেলপথ হৈছে ডেছ দেশৰ বিষয়বস্তু। ৰেলপথ হৈছে দেশৰ বিষয়বস্তু। ইয়াত 4টা অপশ্যন দি আছে। সমৱৰ্তী সূচী, দ্বিতীয় নম্বৰটো দি আছে কেন্দ্ৰীয় সূচী, তৃতীয় নম্বৰটো দি আছে ৰাজ্যিক সূচী আৰু চতুৰ্থ নম্বৰত দি আছে অৱশিষ্ট সূচী। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 কেন্দ্ৰীয় সূচী। ৰেলপথ হৈছে কেন্দ্ৰীয় সূচীৰ বিষয়বস্তু। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িম। সংসদৰ সদস্য হ'বৰ বাবে ন্যূনতম বয়স কিমান হোৱা উচিত? সংসদৰ সদস্য হ'বৰ বাবে ন্যূনতম বয়স কিমান হোৱা উচিত? ইয়াত অপশ্যন 4টা দি আছে। প্ৰথমটো হ'ল 21 বছৰ, দ্বিতীয়টো হ'ল 25 বছৰ, তৃতীয়টো হ'ল 30 বছৰ আৰু চতুৰ্থ হ'ল 35 বছৰ। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 25 ইয়াৰ্ছ। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িম। ভাৰতৰ সংবিধান সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? ভাৰতৰ সংবিধান সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। নম্বৰ 1 26 নৱেম্বৰ 1947, দ্বিতীয় নম্বৰত দি আছে 26 জানুৱাৰী 1948 আৰু তৃতীয় নম্বৰত দি আছে 9 ডিচেম্বৰ 1946 আৰু চতুৰ্থ নম্বৰত দি আছে 16 আগষ্ট 1947। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 9 ডিচেম্বৰ 1946। ভাৰতৰ সংবিধান সভাৰ প্ৰথম অধিৱেশন 9 ডিচেম্বৰ 1946 চনত অনুষ্ঠিত হৈছিল। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িম। ভাৰত যুক্তৰাজ্যৰ কাৰ্যকৰী মুৰব্বী কোন? ভাৰত যুক্তৰাজ্যৰ কাৰ্যকৰী মুৰব্বী কোন? ইয়াত অপশ্যন 4টা দি আছে। ৰাষ্ট্ৰপতি, দ্বিতীয় নম্বৰটো দি আছে প্ৰধানমন্ত্ৰী, তৃতীয় নম্বৰটো দি আছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু চতুৰ্থ নম্বৰটো দি আছে লোকসভাৰ অধ্যক্ষ। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 ৰাষ্ট্ৰপতি। প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িম। ৰাজ্যসভাৰ অধ্যক্ষ কোন? ৰাজ্যসভাৰ অধ্যক্ষ কোন? ইয়াত অপশ্যন 4টা দিয়া আছে। ৰাষ্ট্ৰপতি, দ্বিতীয় নম্বৰত দি আছে উপৰাষ্ট্ৰপতি, তৃতীয় নম্বৰত দি আছে প্ৰধানমন্ত্ৰী আৰু চতুৰ্থ নম্বৰত দি আছে মহান্যায়বাদী। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি
উপৰাষ্ট্ৰপতি। পৰৱৰ্তী কোৱেশ্চন লৈ আগবাঢ়িম। লোকসভাৰ নিৰ্বাচনৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কি পদত নিযুক্তি দিয়ে? লোকসভাৰ নিৰ্বাচনৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কি পদত নিযুক্তি দিয়ে? ইয়াত 4টা অপশ্যন আছে। প্ৰথমটো হ'ল লোকসভাৰ অধ্যক্ষ, দ্বিতীয়টো হ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু তৃতীয়টো হ'ল প্ৰধানমন্ত্ৰী আৰু চতুৰ্থ নম্বৰটো হ'ল ৰাজ্যৰ ৰাজ্যপাল। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3, প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰী। তো পৰৱৰ্তী কোৱেশ্চন লৈ আগবাঢ়িম। কেবিনেট মন্ত্ৰী পৰিষদ সামগ্ৰিকভাৱে কাৰ ওচৰত দায়বদ্ধ? কেবিনেট মন্ত্ৰী পৰিষদ সামগ্ৰিকভাৱে কাৰ ওচৰত দায়বদ্ধ? ইয়াত 4টা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল উচ্চতম ন্যায়ালয়, দ্বিতীয়টো হ'ল সংসদ, তৃতীয়টো হ'ল ৰাষ্ট্ৰপতি আৰু চতুৰ্থ হ'ল প্ৰধানমন্ত্ৰী। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2, সংসদ। ইয়াত শুদ্ধ উত্তৰটো হ'ব সংসদ। তো পৰৱৰ্তী কোৱেশ্চন লৈ আগবাঢ়িম। এইটোৱে অন্তিম প্ৰশ্ন। ভাৰতৰ মহান্যায়বাদীক কোনে নিযুক্তি দিয়ে? ভাৰতৰ মহান্যায়বাদীক কোনে নিযুক্তি দিয়ে? ইয়াত 4টা অপশ্যন আছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, দ্বিতীয় নম্বৰটো দিয়া আছে মুখ্য নিৰ্বাচনী আয়ুক্ত, তৃতীয় নম্বৰটো দিয়া আছে ৰাষ্ট্ৰপতি আৰু চতুৰ্থ নম্বৰ দিয়া আছে প্ৰধানমন্ত্ৰী। এই 4টাৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে কমেণ্ট কৰি দি দিব। থেংক ইউ। আজিলৈকে এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই উপকৃত হৈছে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি চেনেলটোত থাকিব। ধন্যবাদ।